কিন্তু লাচিত বৰফুকনৰ সেই ক্ষেত্ৰখন নিৰ্মাণৰ কাৰণে আমি বহুতো দিব পৰা যিসকল মানুহ আছে, যিসকলৰ লগত আমাৰ ভাল, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ। কোনোবাই পাৰিছে দিছে, কোনোবাই নাই পৰা নাই দিয়া। এই কথাটোৰ লগতে সাঙুৰ খাই আজিৰ পৰা ঠিক এপ্ৰিল মাহত এই R.K. সিং ডাঙৰীয়াক মই নিজেই এখন চিঠি দিছিলোঁ। তাত ধুনীয়াকৈ স্পষ্টকৈ লিখা আছিলে যে আৰ্থিক সাহায্য বিচাৰি অনুৰোধ, মানে লাচিত বৰফুকনৰ ক্ষেত্ৰখনলৈ আমি এটা বৰঙণি বিচাৰিছোঁ, গতিকে তাৰ কাৰণে আপুনি যি পাৰে আপুনি দিয়ক। লগত কিন্তু আমি এখন বাজেট গাঁঠি দিছিলোঁ। বাজেটখনত মানে সেই গোটেই ক্ষেত্ৰখন বনাওঁতে আমাৰ খৰচা কিমান হ'ব, সেই বাজেটখন জেনেৰেলি আজি বিহু কমিটি অল ইণ্ডিয়াত দুলীয়াজনত বহুতো বিহু কমিটি অল ইণ্ডিয়াৰ পৰা সাহায্য নিবলৈ আহে। সেই বিহু কমিটিসকলক সকলোৱে জানে যে অল ইণ্ডিয়াক তেনেকুৱা এখন কাগজ, আৰ্থিক সাহায্য কাগজ দিওঁতে এখন বাজেট দিবলগীয়া হয়, বোলে খোৱাত ইমান খৰচ, গায়কত ইমান খৰচ। গতিকে আমি এখন বাজেট গাঁঠি দিছিলোঁ তাত, যে আমাৰ এই গোটেই ক্ষেত্ৰখন নিৰ্মাণ কৰোঁতে ইমান টকা বাজেট হ'ব, সেই বাজেটটো আপোনাক জনোৱা হৈছে। কিন্তু আমি বস্তুবিলাক লোকঢাক কৰি কাম নকৰোঁ। অসমৰ ৰাইজক পুনৰ কওঁ, হয়তো এই কাগজখন লৈ পেলাই অলপ দেৰি পিছত বা কাইলৈ বা পৰহিলৈ কোনোবা দালালি চক্ৰই বীৰ লাচিত অসমৰ মান সন্মানক জনমানসত সেই প্ৰতিপন্ন কৰিবলৈ কিন্তু চেষ্টা কৰিব পাৰে। তাৰ আগতে আপোনালোকক স্পষ্টকৈ কৈছোঁ, R.K. সিং ডাঙৰীয়া, এই ডাঙৰীয়া মোৰ লগত থিয় হৈ আছে, এখেতক আপোনালোকে সুধি ল'ব পাৰে। আৰু এই কাগজখন মই দিয়া হয়নে? কওক R.K. সিং ডাঙৰীয়া। মোৰ নাম R.K. সিং, বীৰেন সিং পেট্ৰল পাম্প চলাই আছিলোঁ মই। মাজত এতিয়া 27 তাৰিখৰ পৰা কিবা এটা প্ৰব্লেম হ'ল। এখেত আহিছিলে, আহি পিনে মোক চিঠি দিলে। সেই চিঠিখনত তেওঁ ক'লে কি আমি যোৰহাটত বীৰ লাচিত এটা প্ৰতিমা এটা আমি বনাই আছোঁ, আপুনি পাৰিলে আমাক সহায় কৰি দিয়ক। শব্দটো শুনিব, আপুনি পাৰিলে আপুনি সহায় কৰি দিব। মই তেখেতক চিঠিখন মোক আপোনালোকে আমাক চিঠি দিব। তেওঁলোকে আমাক চিঠি দিলে। চিঠিত ডিমাণ্ড বোলা বস্তুটো তেওঁ লিখা নাছিলে, ডিমাণ্ড বোলা বস্তু লিখা নাই। অকল তেওঁ বাজেটটো মোক দিছে কি এই বাজেটটো আছে। মই ক'লোঁ আচ্ছা বাজেটটো আছে বহুত। তেওঁ মোক ক'লে আপুনি বাজেট নাচাব, আপুনি যি পাৰে আপুনি সহায় কৰি দিব। মই ক'লোঁ কি মই ঠিক আছে, মই আলোচনা কৰি আপোনাক জনাই দিম। তাৰপিছত তেওঁলোকে ক'লে কি আপুনি কিমান দিনত ঘূৰাই? মই ক'লোঁ মোক 15 দিন 20 দিনমান সময় দিয়ক, মই যি পাৰিম মই আপোনাৰ লগত কিবা এটা চবক দি আছোঁ, আপোনাক এটা অনুদান মই কৰি দিম। তাৰপিছত তেওঁলোকে গুচি গ'ল। যোৱাৰ পিছত তেওঁলোকে পাছত অহাই নাই, একো যোগাযোগ তেওঁলোকৰ লগত মোৰ আজিলৈকে যোৱাকালিলৈকে আজিলৈকে মোৰ কোনো যোগাযোগ তেওঁলোকৰ লগত হোৱা নাই। কিন্তু মই মনত ভাবি থৈছিলোঁ কি যদি তেওঁলোকে আহে, কেলৈ যি সময়ত চিঠিখন দিছিলে মই নিজে উপস্থিত আছিলোঁ। মই মনত ভাবি থৈছিলোঁ কি আহিলে 5-6 হাজাৰ টকা কিবা এটা মই তেওঁলোকক অনুদান কৰি দিম। মই সেই কথাটো ভাবি থৈছিলোঁ আৰু মই আশা কৰিছিলোঁ কি তেওঁলোকে সেই পইচাটো লৈ বা কিবা এটা হেৰি কৰি অনুদান মোৰ পৰা ল'লে সেই ভাল কামত তেওঁলোকে বস্তুটো লগাই দিব। আৰু মই 5-6 হাজাৰ টকাই মই ভাবি থৈছিলোঁ। আৰু আজিলৈকে তেওঁলোকক মই 1 পইচাও সেইটো বিষয়ত মই দিয়া নাই, আৰু তেওঁলোকে মোৰ পৰা বিচাৰি অহা নাছিল। এতিয়া কথাটো হৈ গ'ল, এই স্পষ্টীকৰণ বীৰেন সিং পেটেল ডিপুৰ সেই সময়ৰ মালিকে নিজেই দিছে। এতিয়া ইয়াৰ কথাটো হৈ গ'ল কি, বাজেট এখন সদায় কিবা এটা কৰোঁতে আমি বাজেট এখন গাঁঠি দিওঁ। তেওঁক না আমি জোৰ জবস্তি কৰিলোঁ, নে তাক কথা পাতিলোঁ, নে তেওঁক ফোন কৰিলোঁ, কাগজখন দিলোঁ, তেওঁ ক'লে অলপ দিন সময় লাগিব, আমি নগ'লোৱেই বিচাৰি। কিন্তু সেই কাগজখনকে গইনা লৈ কিছুমান দালালি চক্ৰই, বহিৰাগত বনিয়াৰ ভৰি চেলেকা কিছুমান দালালি চক্ৰই কিছুমান ষড়যন্ত্ৰ কৰি বীৰ লাচিত অসমৰ মান সন্মান গৰিমাত আঘাত কৰিবলৈ হয়তো চেষ্টা কৰিব পাৰে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, কোনোবাই চেষ্টা কৰাৰ আগত, কোনোবাই এনেকুৱা লাঞ্ছন আমাৰ সংগঠনৰ বা বীৰ লাচিত অসমলৈ এনেকুৱা লাঞ্ছন ছটিওৱাৰ বোকা ছটিওৱাৰ আগত আমি নিজেই স্পষ্টীকৰণ দিছোঁ। মহাবীৰ লাচিত বৰফুকনৰ সেই মূৰ্তিভাগ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লাচিত বৰফুকনৰ বীৰত্বৰ কথা কৈ যাবৰ বাবে আমি সমন্বয় ক্ষেত্ৰখন আমি তৈয়াৰ কৰিছোঁ। তাত আমাৰ নিজৰ ঘাম, তেজ, ত্যাগ চব লাগি আছে। আৰু যোনে যি পাৰিছে তাৰ পৰা 2-এটা অনুদান উঠাই আমি সেই ক্ষেত্ৰখনত লগাইছোঁ, যাতে লাচিত বৰফুকন অসমৰ ভূমিত চিৰজীৱন 1000 বছৰলৈকে জীয়াই থাকক। আৰু এখেতকো মইতো আপোনাক একো জোৰ জবস্তি কৰা নাই, একো জোৰ জবস্তি কৰা নাই, ফোন কৰা নাই, একো জোৰ জবস্তি মোৰ ওচৰত নাই। মোক সেইদিনাও আপুনি ডিমাণ্ড কৰা নাই, আপুনি লগে ক'লে কি আপুনি যি পাৰিব আমাক সহায় কৰি দিব। এতিয়া কথাটো ওলোটা হ'ব। কথাটো কেলে বীৰেন সিং পেটেল ডিপুৰ মালিকক এখেত এতিয়া মালিক নহয়, তেখেতক মালিকী স্বত্বৰ পৰা আঁতৰাই পেলাই কিছুমান ৰাজনৈতিক মানে শক্তিৰ দ্বাৰা বলীয়ান মানুহক সেই পেটেল ডিপুটোৰ দায়িত্ব দিয়া হৈছে। গতিকে সেইসকলে তেনেকুৱা কিবা আচৰণ যদি কৰিব পাৰে,
যদি কিবা আচৰণ কৰিব পাৰে, যদি পুলিচত কেছ দিব পাৰে, যদি হেৰি কৰিব পাৰে, আমি স্পষ্টভাৱে আপোনালোকক কৈছোঁ এই কাগজখনত আমি অনুৰোধ কৰিছিলোঁ। অনুৰোধ কৰা কাগজখন যদি চাব বিচাৰে মোৰ প্ৰফাইলত মেছেজ কৰক, মোক কমেণ্ট কৰক, মই সেই কাগজখন আপোনালোকক অপেন দি দেখাই দিম। ইয়াত ক'বলগীয়া আৰু কোনো নাই। জয় অসম। যদি অসমৰ ৰাইজৰ বিৰুদ্ধে, যদি অসমৰ জনতাৰ বিৰুদ্ধে, যদি লাচিত বৰফুকনৰ বীৰত্বৰ বিৰুদ্ধে যদি আমি যদি কিবা কাম কৰিছোঁ, ৰাইজে ডাইৰেক্ট আঙুলি দিয়ক, এই সামাজিক জীৱন ইয়াতে ত্যাগ কৰিম। ধন্যবাদ। জয় অসম। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।